মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই তোমালোকৰ আগত BA ফাৰ্ষ্ট ছেমিষ্টাৰ যিখন তোমালোকৰ আৰ্ট ছায়েন্স কমাৰ্চ সকলোৰে কাৰণে কম্পালচৰি হয়, আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া ভাৰতবৰ্ষৰ পৰিচয় যিখন VAC পেপাৰ, সেই পেপাৰখনৰ এখন চেম্পল পেপাৰ তোমালোকৰ আগত দাঙি ধৰিবলৈ আহিছোঁ। তাৰ আগতে তোমালোকক মই চিলেবাছখনৰ বিষয়ে অকণমান কৈ দিছোঁ। অলৰেডি তোমালোকে গম পাইছাই চিলেবাছখনৰ কথা। যিহেতু পেপাৰখন তোমালোকৰ 50 মাৰ্কছৰ আৰু 10 মাৰ্কছ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট হৈছে, যিটো অলৰেডি তোমালোকৰ হৈ গৈছে। 5 মাৰ্কছ তোমালোকৰ এটা এছাইনমেণ্ট লৈছে আৰু 5 মাৰ্কছৰ এটা পৰীক্ষা হৈছে। আৰু বাকী যি 40 মাৰ্কছ হ'ব, সেই 40 মাৰ্কছৰ তোমালোকৰ ৰিটেন পৰীক্ষা হ'ব। আৰু ৰিটেন পৰীক্ষাত তোমালোকে এতিয়া যিহেতু তোমালোকৰ 3টা ইউনিট দিছে, ইউনিট 1, ইউনিট 2 আৰু ইউনিট 3, আৰু প্ৰত্যেকটো ইউনিটৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো তোমালোকে দেখিছাই। প্ৰথম ইউনিটটোত তোমালোকৰ 13 মাৰ্কছ আহিব, ছেকেণ্ডটোৰ পৰা 13 মাৰ্কছ আৰু থাৰ্ডটোৰ পৰা 14 মাৰ্কছ, গতিকে টোটেল 40 মাৰ্কছ হ'ব। আৰু প্ৰত্যেকটো ইউনিটৰে তোমালোকৰ ছাব পইণ্ট বহুত বেছি আছে, পইণ্টবোৰ তোমালোকে চাই ল'বা। গতিকে ইয়াত মাৰ্কছটো ডিষ্ট্ৰিবিউট কৰি দিছে যদিও 2-2কৈ এইখিনিয়ে কমপ্লিট হোৱাগৈ নাই। গতিকে তোমালোকে কি কৰিবা, যিখিনি বস্তু দিয়া হৈছে টপিক ৱাইজ প্ৰতিটো ইউনিটৰে গোটেই বস্তুখিনি ভালকৈ খৰচি মাৰি পঢ়িবা। কাৰণ যিহেতু 3টা ইউনিট আছে, 3টা ইউনিটৰ পৰাই তোমালোকৰ এটা এটা লং কুৱেশ্যন আহিবই। সেইকাৰণে টপিক ৱাইজ গোটেই বস্তুখিনি চাবলৈ বিচাৰিবা। যিখিনি বস্তু তোমালোকৰ সেই অসমীয়াত দিয়া হৈছে, ইংলিছ অসমীয়া দুয়োটাতে মিলাই দিছে, যে প্ৰথমৰ যিটো ইউনিট ভাৰতবৰ্ষ সম্পৰ্কে ধাৰণা, প্ৰাচীন ভাৰতৰ সাহিত্য, বিজ্ঞান, ধৰ্ম, দৰ্শন, শিক্ষা। গতিকে এই যিখিনি টপিক আছে সেই টপিকখিনি গোটেইখিনি পঢ়িবা। আৰু ইয়াৰ পৰা তোমালোকৰ 13 নম্বৰ মাৰ্কছৰ ভিতৰত কুৱেশ্যন হ'ব। তাৰমানে 1 নম্বৰীয়া 2টা কুৱেশ্যন ইয়াত সোমাব পাৰে, 2 নম্বৰ বা 3 নম্বৰ এটা শ্বৰ্ট নোট, আৰু 10 নম্বৰৰ তোমালোকৰ এটা লং কুৱেশ্যন আহিব এই ইউনিটটোৰ পৰাই। ঠিক তেনেকৈ 2 নম্বৰ যিটো ইউনিট দিছে, প্ৰাচীন ভাৰতৰ শিল্পকলা আৰু স্থাপত্য, মধ্যযুগৰ ভাৰতৰ শিল্পকলা আৰু স্থাপত্য, মধ্যযুগৰ ভক্তি যুগৰ আন্দোলন আৰু চুফি আন্দোলন। আৰু এই ইউনিটটোতো তোমালোকৰ 13 মাৰ্কছ দিয়া আছে, আৰু এইটোতো তেনেকৈ এই ইউনিটটোৰ পৰা 1 নম্বৰীয়া এটা কুৱেশ্যন আৰু 2 নম্বৰীয়া বা 3 নম্বৰীয়া এটা শ্বৰ্ট নোট আৰু 10 মাৰ্কছৰ এটা কুৱেশ্যন আহিব পাৰে। 10 মাৰ্কছটো তোমালোকক 5-5কৈ ভাগ কৰি দিব পাৰে। যিহেতু অলৰেডি 2023 চনৰ যিখন পেপাৰ হৈছে সেইখনত তোমালোকে দেখিছাই মাৰ্কছবোৰ কেনেকৈ আছে, 10-10কৈ আছে আৰু ক'ৰবাত ভাগ কৰি দিছে। গতিকে তোমালোকে লং কুৱেশ্যন এটাৰ কাৰণে প্ৰতিটো ইউনিটৰ পৰা ৰেডি হ'বা। আৰু যদি অৰো দিয়ে, প্ৰত্যেকটো ইউনিটৰ লগতে এটা অৰ দিব। কিন্তু 3 নম্বৰ যিটো ইউনিট, সেই ইউনিটটো কিন্তু টপিকটো বহুত দীঘলীয়া, তাত বহুতখিনি পইণ্ট আছে। কিন্তু যিমান পইণ্ট নাথাকিলেও কিন্তু 3 নম্বৰ ইউনিটটোৰ পৰাও এটাই লং কুৱেশ্যন আহিব 10 মাৰ্কছৰ, আৰু তাতো 1 নম্বৰীয়া বা 1 নম্বৰীয়া এটা বা 2টা আহিব কুৱেশ্যন। যিহেতু তোমালোকৰ টোটেল 4টাই শ্বৰ্ট কুৱেশ্যন আহিব 1 নম্বৰীয়া, আৰু 2 নম্বৰ বা 3 নম্বৰ এটা শ্বৰ্ট নোট লিখিবলৈ দিব। গতিকে ইয়াত তোমালোকে দেখিছাই যে এই থাৰ্ড ইউনিটটোত বহুত টপিক সোমাই আছে। ভাৰতৰ জাতীয় আন্দোলনৰ মূল দিশসমূহ, ভাৰতীয় জাতীয়তাবাদৰ উদ্ভৱ আৰু বিকাশ, ভাৰতীয় জাতীয় আন্দোলনৰ স্বাধীনতা লাভ, লগতে ভাৰতৰ সংবিধান প্ৰণয়নৰ কথা দিয়া আছে, কনষ্টিটিউশ্যনৰ ওপৰত। গতিকে গোটেই বস্তুখিনি তোমালোকে খৰচি মাৰি পঢ়িবা, তেতিয়া যিকোনো এটা কুৱেশ্যন আহিলে তোমালোকে কৰিব নোৱাৰা কোনো কথা নাথাকে। কিন্তু এটাই মনত ৰাখিবা যে 3টা ইউনিট যিহেতু আছে, 3টা ইউনিটৰ পৰা কিন্তু এটা এটা লং কুৱেশ্যন, প্ৰায় 10 মাৰ্কছ মানৰ এটা কুৱেশ্যন তোমালোকৰ আহিবই। গতিকে তেনেকুৱা ধৰণেই মই পেপাৰখন ছেট কৰি দিছোঁ তোমালোকক। চাবা তোমালোকে এতিয়া যিখন তোমালোকৰ পেপাৰ 40 মাৰ্কছৰ, যিহেতু তোমালোকে 5 মাৰ্ক 12 মাৰ্কছ তোমালোকে আগৰ পেপাৰখন যদি দেখিছা তোমালোকে গম পাইছাই। আৰু যদি কোনোবাই নাইও পোৱা, মই কিন্তু আগৰ 2023 চনৰ যিখন পেপাৰ, সেই পেপাৰখন কিন্তু সম্পূৰ্ণ মই পেপাৰখন ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়ামত ছল্ভ কৰি দিছোঁ, তোমালোকে চাব পাৰা। আৰু লগতে এই পেপাৰখনৰ সম্পূৰ্ণ যি 3টা ইউনিট আছে, 3টা ইউনিটৰে কিন্তু কুৱেশ্যন এনচাৰ মই ভিডিঅ' কৰি দিছোঁ, তোমালোকে ছাৰ্চ কৰিলে চাব পাৰা। এতিয়া চোৱা, যিহেতু 1 নম্বৰীয়া কুৱেশ্যন মই 4টা বনাই দিছোঁ, যিহেতু অলৰেডি তোমালোকৰ 4টা কুৱেশ্যনেই আহিব 1 নম্বৰীয়া 3টা ইউনিটৰ ভিতৰত। এতিয়া প্ৰথম কুৱেশ্যনটো এনেকুৱা ধৰণে আহিব পাৰে, হু ৱাজ দ্য অথৰ অফ দ্য অক্সফৰ্ড হিষ্ট্ৰী অফ ইণ্ডিয়া। অক্সফৰ্ড হিষ্ট্ৰী অফ ইণ্ডিয়াৰ লেখক কোন আছিল? তেওঁ হৈছে ভিনচেণ্ট স্মিথ। গতিকে এনেকুৱা সৰু সৰু কুৱেশ্যন মাজৰ পৰা আহিব পাৰে। হু ইন্ট্ৰডিউচ দ্য ডেচিমেল ছিষ্টেম, দশমিক পদ্ধতি কোনে প্ৰৱৰ্তন কৰিছিল? আৰ্যভট্ট। নেম দ্য চুলতান অফ দিল্লী হু কমপ্লিট দ্য কনষ্ট্ৰাকশ্যন অফ কুতুব মিনাৰ, কুতুব মিনাৰ নিৰ্মাণৰ কাৰ্যটো কোনে সম্পন্ন কৰিছিল? এইটো সম্পন্ন কৰিছিল ইলটুটমিছে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব, সেইখিনি তোমালোকে চাবা। তাৰ পাছত তোমালোকৰ আৰু এটা কুৱেশ্যন দিছোঁ, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। আৰু এনেকুৱা ধৰণৰ সৰু সৰু কুৱেশ্যন তোমালোকৰ আহিব পাৰে। মই 3টা ইউনিটৰ পৰা চিলেক্ট কৰি এনেকৈ 4টা কুৱেশ্যন দি দিছোঁ, তোমালোকে চাবা। আৰু প্ৰতিটো ইউনিটৰ পিছফালে যিখিনি শ্বৰ্ট কুৱেশ্যন আছে, সেইখিনি তোমালোকে গোটেইখিনি যদি ছল্ভ কৰা,
তোমালোকে নোৱাৰাৰ কোনো কথা নাই, গোটেই বস্তুখিনি ভালকৈ পঢ়িবা। তাৰপাছত তোমালোকৰ 2 নম্বৰ বা 3 নম্বৰ শ্বৰ্ট নোট লিখিবলৈ আহিব পাৰে, 2টা বা 3টা, কাৰণ যিহেতু 40 মাৰ্কছ বস্তুটো তোমালোকৰ তেনেকৈ মাৰ্কছটো ভাগ কৰি দিব। এতিয়া 2টা 3 নম্বৰীয়া কুৱেশ্যন মাৰ্কছ যদি আহে, 3টা ইউনিটৰ ভিতৰতে মই এটা চিলেক্ট কৰি দিছোঁ। এটা নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে আহিব পাৰে, ভাৰতীয় আন্দোলনৰ বিষয়ে আহিব পাৰে, মীৰাবাইৰ বিষয়ে লিখিবলৈ আহিব পাৰে। গতিকে এইবোৰ তোমালোকে মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰি চমুৱাই লিখিবা, আৰু কিতাপত ধুনীয়াকৈ যথেষ্ট দিয়া আছে। এতিয়া চোৱা, প্ৰত্যেকটো ইউনিটৰ পৰা যিখিনি লং কুৱেশ্যন আহিব, মই ইউনিট ৱাইজ কুৱেশ্যন কেইটামান তোমালোকক চিলেক্ট কৰি দিছোঁ, এইকেইটা চাবা। হোৱাট ৱেৰ দ্য মেইন প্ৰিন্সিপলছ অফ বুদ্ধিজম, হোৱাট ৱেৰ দ্য মেইন কজেছ অফ ডিক্লাইন অফ বুদ্ধিজম ইন ইণ্ডিয়া, বৌদ্ধ ধৰ্মৰ মূল নীতিসমূহ কি কি, ভাৰতবৰ্ষত বৌদ্ধ ধৰ্মৰ অৱনতিৰ মূল কাৰণসমূহ কি আছিল। গতিকে 5+5 এনেকৈ আহিব পাৰে। বা নহ'লে প্ৰাচীন ভাৰতৰ শিক্ষা আৰু শিক্ষানুষ্ঠানসমূহৰ সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া। গতিকে প্ৰতিটো ইউনিটৰ পৰা এটা লং কুৱেশ্যন আহিব, আৰু সেই লং কুৱেশ্যনটো প্ৰথম ইউনিটটোত যিটো লং কুৱেশ্যন আহিব ইউনিটটোৰ পৰা, তাৰ সেই ইউনিটটোৰ লগত ৰিলেটেড টপিকহে দিব। ঠিক তেনেকৈ 2 নম্বৰ ইউনিটটোৰ পৰা এটা কুৱেশ্যন আহিব। 4A যিটো কুৱেশ্যন দিছোঁ মই 2 নম্বৰ ইউনিটটোৰ পৰা দিছোঁ। ডিছকাছ ইন ব্ৰিফ এবাউট দ্য আৰ্ট এণ্ড আৰ্কিটেকচাৰ অফ এনচিয়েণ্ট ইণ্ডিয়ান, প্ৰাচীন ভাৰতৰ শিল্পকলা আৰু স্থাপত্যৰ বিষয়ে চমুকৈ আলোচনা কৰা, 5+5 10 আছে। আৰু হোৱাট ইজ চুফিজম, ডিছকাছ দ্য মেইন প্ৰিন্সিপলছ এণ্ড টিচিং, চুফিবাদ কি আৰু ইয়াৰ মূল নীতি আৰু শিকনিসমূহৰ বিষয়ে আলোচনা কৰে। গতিকে এনেকৈও মাৰ্কছবোৰ ডিষ্ট্ৰিবিউট কৰি দিব পাৰে। আৰু লগতে মই কওঁ, যদি তোমালোকে 2টা কুৱেশ্যন থাকে, যি 2টা কুৱেশ্যনৰ মাৰ্কছবোৰ কমকৈ ভাগ কৰি দিয়ে, যিটো মই এতিয়া পিছৰ কুৱেশ্যনটো দিছোঁ 2+4+4, তেনেকুৱা কুৱেশ্যনবোৰ কৰিবলৈ চাবা, যেতিয়া মাৰ্কছটো পোৱাৰ সম্ভাৱনীয়তাটো বেছি থাকে। কিন্তু যিটো কুৱেশ্যন পাৰা খালি সেইটোৱে প্ৰথমে ভালকৈ কৰিবলৈ চাবা। ঠিক 3 নম্বৰ ইউনিটটোৰ পৰা এনেকুৱা এটা কুৱেশ্যন আহিব পাৰে, ব্ৰিফলি ডেছক্ৰাইব কজেছ অফ দ্য ৰাইজ অফ ইণ্ডিয়ান নেশ্যনেলিজম, ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ নাইডাৰ ফেডাৰেল নৰ ইউনিটেৰী বাট ইজ এ কম্বিনেশ্যন অফ বোথ, ডিছকাছ ইট। ভাৰতীয় সংবিধান ফেডাৰেল বা একক নহয়, বৰঞ্চ দুয়োটাৰ সংমিশ্ৰণ আলোচনা কৰে। গতিকে এনেকুৱা ধৰণে এটা কোটেশ্যন দি দিব পাৰে, আৰু কোটেশ্যনটো তোমালোকক বহলাই লিখিবলৈ দিব পাৰে। আৰু এইখিনি তোমালোকৰ ধুনীয়াকৈ কিতাপত দিয়া হৈছে, তোমালোকে চাবা। আৰু আগৰ পেপাৰখন অলৰেডি যিহেতু মই কৈছোঁৱে ছল্ভ কৰি দিছোঁৱে, আৰু এনেকৈ ধৰণে চাবা। আৰু ইউনিট যিহেতু 3টা আছে, 3টা ইউনিটৰ বস্তুবোৰ তোমালোকে খৰচি মাৰি পঢ়িবা। আৰু যদি কিবা টপিক এতিয়াও তোমালোকৰ বুজি পাবলৈ অসুবিধা আছে, তেতিয়াহ'লে মোক জনাবা, তোমালোকক চেষ্টা কৰিম সহায় কৰিবৰ কাৰণে। গতিকে মই এখন পেপাৰ তোমালোকৰ আগত ৰেডি কৰি দিছোঁ, যাতে তোমালোকে অলপ হ'লেও পঢ়াত সুবিধা হয়। ধন্যবাদ।